ভঙাগড় থানার ওসি বিপিন মেধিক সিএম ভিজিলেন্সত জেরা ডক্টর মৃদুপৱন নাথৰ গোচৰ সন্দৰ্ভত জেৰা কৰা হৈছে। ডক্টর নাথৰ গোচৰৰ তদন্তত বিসংগতি কৰিছিল ওসি মেধিয়ে। 2018 চনত ডক্টর নাথৰ বিৰুদ্ধে ভঙাগড় থানাত ৰুজু হৈছিল গোচৰ। ডক্টর নাথৰ বিৰুদ্ধে থানাত ৰুজু কৰিছিল গোচৰ। আমি পুনৰ আপোনালোকক জনাইছো যেহেতু দুৰ্নীতি নিবাৰক শাখাই তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে, তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু এইবাৰ ভঙাগড় থানাৰ ওসি বিপিন মেধিক সিএম ভিজিলেন্সে জেৰা চলাইছে। ডক্টর মৃদুপৱন নাথৰ বিতৰ্কিত এগৰাকী ডক্টর মৃদুপৱন নাথৰ গোচৰ সন্দৰ্ভত তেওঁক জেৰা চলোৱা হৈছে। ডক্টর নাথৰ গোচৰৰ তদন্তত বিসংগতি কৰিছিল ওসি মেধিয়ে। 2018 চনত ডক্টর নাথৰ বিৰুদ্ধে ভঙাগড় থানাত এটা গোচৰ ৰুজু হৈছিল আৰু ডক্টর নাথৰ পত্নীয়ে থানাত ৰুজু কৰিছিল গোচৰ আৰু সেই গোচৰ সংক্ৰান্ততে সিএম ভিজিলেন্সে জেৰা কৰিছে এগৰাকী বিতৰ্কিত বিষয়াক। আমি পুনৰ আপোনালোকক জনাইছো সিএম ভিজিলেন্সে যেহেতু দুর্নীতিগ্রস্ত বিষয়ের বিরুদ্ধে অবিরতভাবে অভিযান অব্যাহত রাখিছে আর এবার ভঙাগড় থানার ওসি বিপিন মেধিক সিএম ভিজিলেন্সে জেরা চলাইছে। ডক্টর মৃদুপৱন নাথৰ কুকৃতি কেলেংকাৰী কথা সকলোৱে জানে আৰু তেওঁৰ গোচৰ সন্দৰ্ভত জেৰা চলোৱা হৈছে। ডক্টর নাথৰ গোচৰৰ তদন্তত বিসংগতি কৰিছিল ওসি মেধিয়ে। 2018 চনত ডক্টর নাথৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে ভঙাগড় থানাত এটা গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰ সংক্ৰান্ততে আজি সিএম ভিজিলেন্সে দুৰ্নীতি নিবাৰক শাখাই আজি অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আমি পুনৰ আপোনালোকক জনাইছো ওসি বিপিন নাথক জেৰা চলাইছে, বিপিন মেধিক জেৰা চলাইছে দুৰ্নীতি নিবাৰক শাখাই আৰু সিএম ভিজিলেন্সত বৰ্তমান সময়তো জেৰা অব্যাহত আছে। ডক্টৰ মৃদুপৱন নাথৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত বিসংগতি কৰিছিল ডক্টৰ মেধিয়ে আৰু তাৰ পিছতে তেওঁৰ বিৰুদ্ধে অভিযান বৰ্তমান সময়ত অব্যাহত আছিল আৰু তাৰ পিছতে বৰ্তমান সময়ত মাৰাথন জেৰা অব্যাহত ৰখা পৰিলক্ষিত হৈছে তেওঁৰ বিৰুদ্ধে। সিএম ভিজিলেন্সে তেওঁৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু শেহতীয়াভাৱে সিএম ভিজিলেন্সত গৈ উপস্থিত হৈছে ওসি বিপিন মেধি আৰু ওসি বিপিন মেধিক ডক্টৰ মৃদুপৱন নাথৰ যি গোচৰ সেই গোচৰ সন্দৰ্ভত বৰ্তমান সময়তো জেৰা অব্যাহত ৰাখিছে। তেওঁৰ তথ্য কি প্ৰকাশ কৰে সমগ্ৰ বিষয় সন্দৰ্ভত যেহেতু বিসংগতি হৈছিল সেই বিসংগতি সন্দৰ্ভত কি জেৰাত তেওঁৰ মুখ খোলে বা কি তথ্য প্ৰকাশ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। পুনৰ জনাইছো 2018 চনত ডক্টর নাথৰ বিৰুদ্ধে ভঙাগড় থানাত তেওঁৰ পত্নীয়ে এটা গোচৰ ৰুজু কৰিছিল আৰু সেই সংক্ৰান্ততে বৰ্তমান সময়ত মাৰাথন জেৰা অব্যাহত ৰখা হৈছে ভঙাগড় থানাৰ তদানীন্তন ওসি বিপিন মেধিক আৰু বৰ্তমান সময়তো জেৰা অব্যাহত আছে, মাৰাথন জেৰা অব্যাহত ৰাখিছে যেহেতু ডক্টৰ নাথৰ গোচৰৰ তদন্তত বিসংগতি কৰিছিল ওসি মেধিয়ে। বিতৰ্কিত বিষয়াগৰাকীৰ তদন্ত প্ৰক্ৰিয়াত বিসংগতি কৰিছিল ওসি মেধিয়ে আৰু তাৰ পিছৰে পৰা তেওঁৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছিল আৰু উল্লেখ কৰিছিল যে 2018 চনত তেওঁৰ বিৰুদ্ধে পত্নীয়ে এক গোচৰ ৰুজু কৰিছিল। সেই সংক্ৰান্ততে ওসি বিপিন মেধিক এতিয়া জেৰা চলাইছে সিএম ভিজিলেন্সে। আমি অধিক তথ্যৰ বাবে ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে। মিতালী, সমগ্ৰ বিষয়টো সন্দৰ্ভত শেহতীয়া কি তথ্য আছে? জেৰাতে ওসি বিপিন মেধিয়ে কি তথ্য সদৰি কৰিছে? আৰক্ষীৰ ফালৰ পৰা কিবা বা সিএম ভিজিলেন্সৰ তৰফৰ পৰা কিবা তথ্য লাভ কৰিছে নেকি? প্ৰথম কথা হ'ল কিমাকি যিহেতু যিগৰাকী চিকিৎসক মৃদুপৱন নাথ, সেই মৃদুপৱন নাথ এতিয়াও যিহেতু কেন্দ্ৰীয় কাৰাগাৰত আছে, কাৰণ প্ৰথম যি গোচৰ মৃদুপৱন নাথৰ পত্নীয়ে যেতিয়া ভঙাগড় থানাত 2018 চনত গোচৰ ৰুজু কৰিছিল তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে সেই যি তদন্ত সেই তদন্ত আৰক্ষী বিষয়াগৰাকীয়ে সেই সময়ত ভালকৈ নকৰিলে, কাৰণ বিপিন মেধি সেই সময়ত ভঙাগড় থানাৰ ওসি হিচাপে কৰ্মৰত আছিলে আৰু চিকিৎসক গৰাকীৰ সৈতে যিহেতু তেওঁ ঘনিষ্ঠতা আছিল আৰু ঘনিষ্ঠতাৰ সূত্ৰে তেওঁ হয়তো গোটেই কামবিলাক নকৰিলে, বিসংগতি কৰিলে। পত্নীৰ যি অভিযোগ সেই অভিযোগ কোনো ধৰণৰ তদন্ত নহল, কাৰণ গুৰুত্বপূৰ্ণ তথ্য আছিলে, কাৰণ চিকিৎসালয়ৰ যি পোষ্টমৰ্টেম ৰিপৰ্ট আছিলে সেইসমূহ জালিয়াতি কৰিছিল আৰু সমান্তৰালকৈ বহু ধৰণৰ তেনেকুৱা তথ্য পোৱা গৈছিল, কিন্তু সেই সময়ত নকৰিলে। আৰু যেতিয়া গোটেই ঘটনাটোৰ তদন্ত শেহতীয়ালৈকে অৰ্থাৎ 2024 চনৰ লাষ্টলৈকে পত্নীয়ে যুঁজি থাকিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰালে। মুখ্যমন্ত্ৰীগৰাকীয়ে সিএম ভিজিলেন্সলৈ এই যে গোচৰ সেই গোচৰ হস্তান্তৰ কৰা হ'ল। তাৰ পিছতে কেৱল চিকিৎসকগৰাকীৰ বিৰুদ্ধে এটা গোচৰ নাছিল, কেইবাটাও গোচৰ আছিল আৰু সেই তদন্ত কৰি তেওঁক গ্ৰেপ্তাৰ কৰিলে সিএম ভিজিলেন্সে। তাৰ পিছতে মঙলদৈ থানাত এটা গোচৰ ৰুজু হৈছিল, তাৰ পিছতো যিহেতু তেওঁক গ্ৰেপ্তাৰ কৰিলে চিকিৎসকগৰাকীয়ে। আৰু এই গোটেই যি বিসংগতি সেই বিসংগতি 18 চনতে এইগৰাকী সেই সময়ৰ অতি তদানীন্তন ওসি বিপিন মেধিয়ে সংঘটিত কৰিছিল গোটেই
খেলি মেলি কৰি দিছিল, কোনো ধৰণৰ তদন্ত কৰা নাছিল আৰু সেই সকলোখিনি তথ্য জানিবৰ বাবে ইতিমধ্যে আজি তলব কৰা হৈছিল। আৰু এইখিনি মুহূৰ্তত যিহেতু CM ভিজিলেন্সে সোধা পোছা কৰি আছে বিপিন মেধিক, কাৰণ এগৰাকী আৰক্ষী শীৰ্ষ বিষয়া হৈ তেওঁ কিয় গোটেই গোচৰটো ভাল ধৰণে নকৰিলে, কি কাৰণে চিকিৎসকগৰাকীৰ সৈতে বুজাবুজি হ'ল, কাৰণ তথ্য প্ৰমাণ যথেষ্ট আছিল, তথ্য প্ৰমাণ যথেষ্ট পোৱা গৈছিল, কাৰণ যিসমূহ পোষ্টমৰ্টেম ৰিপৰ্ট সেইসমূহ জালিয়াতি হৈছিল, যিসমূহ সাধাৰণ মৃত্যু সেইসমূহ এক্সিডেণ্ট মৃত্যু দেখুৱাইছিল আৰু তেনেকুৱা ধৰণৰ বহু চিকিৎসালয়ৰ যি গুৰুত্বপূৰ্ণ চিকিৎসকগৰাকীৰ নথিপত্ৰ সকলোখিনি তেওঁ জালিয়াতি পাইছিল। তাৰ পিছতো কিয় কামবোৰ ভালকৈ কৰা নাছিল, কিয় তদন্ত কৰা নাছিল, সেই সময়ত মৃদু পৱন নাথ যিহেতু গ্ৰেপ্তাৰ হ'ব লাগিছিল, কিন্তু মৃদু পৱন নাথক গ্ৰেপ্তাৰ কৰা নহ'ল কিয়, এই সকলোখিনি ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত তদন্ত অধিক চলিব, কাৰণ এইগৰাকী আৰক্ষী বিষয়া যিহেতু অৱসৰ লাভ কৰিছে, অৱসৰ লাভ কৰাৰ পিছতো কিন্তু ভিজিলেন্সৰ যি জেৰা, সেই জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে। পৰৱৰ্তী সময়ত স্পষ্ট হ'ব যে এইগৰাকীয়ে কি কাৰণে কিমান ধনৰ বিনিময়ত গোটেই যি ঘটনাৰ তদন্ত প্ৰক্ৰিয়া, এই তদন্ত প্ৰক্ৰিয়া বিপথে পৰিচালিত কৰিলে, কিয় তেওঁক তেতিয়াই সোধা পোছা নকৰিলে, এই সকলোখিনি এইখিনি মুহূৰ্তত সকলো তথ্য প্ৰমাণ দিব লাগিব। আৰু আজিৰ দিনটোত যিহেতু তেওঁক সোধা পোছা কৰি থকা হৈছে, জেৰা চলাই থকা হৈছে, পৰৱৰ্তী সময়ত সকলোখিনি স্পষ্ট হ'ব। সীমাক্ষী। হয়, মৃদুলী কোঁৱৰৰ সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আৰু বৰ্তমান সময়তো ভঙাগড় থানাৰ তদন্তৰক্ষী এগৰাকী বিপিন মেধিক CM ভিজিলেন্সে জেৰা অব্যাহত ৰাখিছে।